হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম জনাইছোঁ এডুকেশ্যন ইজি ট্ৰিক চেনেললৈ। মই ইয়াত ক্লাছ 12ৰ এডুকেশ্যন কিতাপখনৰ ভিতৰত থকা সকলোবিলাক ইম্পৰ্টেণ্ট MCQ আলোচনা কৰোঁ তোমালোকৰ এক্সামত সহায় কৰিব পৰাকৈ। মই ভিডিঅ'সমূহ প্লেলিষ্টত বনাই দি দিছোঁ যাতে সকলোৱে তাত গৈ ভিডিঅ'সমূহ ক্ৰমে চাব পাৰিব। পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কিগান কোন আছিল? কিগান 1976 চনত এডেলেইড দূৰৱৰ্তী শিক্ষা মুক্ত মহাবিদ্যালয়ৰ সাধাৰণ অধ্যয়ন বিদ্যালয়ৰ মুৰব্বী আছিল। 1984 চনত কনছৰ্জিয় দূৰশিক্ষণ বিশ্ববিদ্যালয়ৰ প্ৰথম সঞ্চালক প্ৰধান কাক নিযুক্তি দিয়া হৈছিল? কিগানক নিযুক্তি দিয়া হৈছিল। চিন্তাবিদ মুৰেৰ মতে দূৰশিক্ষা কেইটা দিশক সামৰি লৈছে? তিনিটা দিশক সামৰি লৈছে। 1980 চনলৈ আন্তঃৰাষ্ট্ৰীয় দূৰশিক্ষা পৰিষদৰ গৱেষণা সমিতিৰ অধ্যক্ষ কোন আছিল? ইয়াৰ উত্তৰটো হ'ব কিগান। মুক্ত বিদ্যালয়ে কিমান চনত স্বায়ত্তশাসনৰ ক্ষমতা লাভ কৰে? 1989 চনত। নেক্সটটো আমি চাম। মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰথম আৰম্ভণি ক'ত হয়? 1969 চনত ইংলেণ্ডত। ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী হেৰল্ড উইলছনৰ কাৰ্যকালত প্ৰথম বছৰতে 25,000 গৰাকী শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিছিল। আৰু এই বিশ্ববিদ্যালয়ৰ প্ৰথম আচাৰ্য আছিল লৰ্ড ক্ৰাউটাৰ আৰু উপাচাৰ্য আছিল ছাৰ ৱাল্টাৰ পেৰী আৰু কাৰ্যালয় আছিল মিল্টন কিনছনত। পৰৱৰ্তী কুৱেশ্যন আমি চাম। ভাৰতৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয় কেতিয়া ক'ত প্ৰতিষ্ঠা কৰিছিল আৰু নামটো কি? 1982 চনত অন্ধ্ৰপ্ৰদেশৰ হায়দৰাবাদত বিশ্ববিদ্যালয়খনৰ নাম ৰখা হৈছিল অন্ধ্ৰপ্ৰদেশ মুক্ত বিশ্ববিদ্যালয়। এইটো ৰাজ্যিক পৰ্যায়তহে, কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথম মুক্ত বিশ্ববিদ্যালয় 1985 চনত প্ৰতিষ্ঠা কৰিছিল। নামটো হ'ল ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়। এইটো ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথম মুক্ত বিশ্ববিদ্যালয় ভাৰতৰ। 2007 চনত অসমৰ গুৱাহাটীত প্ৰতিষ্ঠা কৰা মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি? কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়। এনভাইৰনমেণ্ট শব্দটো কোন শব্দৰ পৰা আহিছে? ফৰাচী ভাষাৰ এনভাইৰনাৰ পৰা আহিছে। ইয়াৰ অৰ্থটো হ'ল আমাৰ চাৰিওফাল। 1869 চনত কোনে পৰিৱেশ সচেতনতাৰ কথা মানুহক প্ৰদান কৰিছিল? আৰ্নেষ্ট হেকেল। বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়? এইটো সকলোৱে জানে, 5 জুন তাৰিখে। 2001 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যা কিমান আছিল? 1028 মিলিয়ন আছিল। জনসংখ্যা শিক্ষাৰ ধাৰণা কোনে পোনপ্ৰথমে দাঙি ধৰিছিল? ইয়াৰ উত্তৰ হ'ব আলবা মিৰ্ডাল। নেক্সট আমি চাম। ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে কেতিয়া জনসংখ্যা নীতি ঘোষণা কৰিছিল? 2000 চনৰ ফেব্ৰুৱাৰী মাহত। সুস্থ দেশতহে সুস্থ মন বাস কৰে কথাষাৰ কোনে কৈছিল? প্লেটোৱে কথাষাৰ কৈছিল। সুস্থ দেশত সুস্থ মন গঢ়ি তোলাই শিক্ষাৰ লক্ষ্য কথাষাৰ কোনে কৈছিল? কথাষাৰ এৰিষ্টটলে কৈছিল। শাৰীৰিক শিক্ষাৰ আৰম্ভণি পোনপ্ৰথমে কোন দেশত হৈছিল? ইয়াৰ উত্তৰটো হ'ব গ্ৰীচ দেশত আৰম্ভ হৈছিল। পোনপ্ৰথমে কোনে মূল্যবোধ শব্দৰ প্ৰয়োগ কৰিছিল? 1880 চনত ফ্ৰেডেৰিক নিয়েটছয়ে। কিমান চনত মহিলাৰ সবলীকৰণ ৰাষ্ট্ৰীয় নীতি গ্ৰহণ কৰা হয়? 2001 চনত। এছাৰ চুক্তি তত্ত্বৰ সম্পূৰ্ণ ৰূপটো কি? ষ্টিমুলাৰ ৰেছপন্স। ভিডিঅ'টো যদি ভাল পাইছা তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।